আপোনালোকে গুণোৎসৱৰ ৰিজাল্ট চাব পৰা নাই নেকি? যদি আপোনালোকে গুণোৎসৱৰ ৰিজাল্ট চাব পৰা নাই, মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আপোনালোকৰ স্কুলৰ গুণোৎসৱৰ ৰিজাল্ট আপুনি সহজতে চাব পাৰিব। প্ৰথমতে আপুনি গুণোৎসৱৰ ৰিজাল্ট চাবৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই কৰিলোঁ UC ব্ৰাউজাৰটো। তাৰপিছত আপুনি গুগলত যাব। গুগলত যাই গুগলৰ যি এড্ৰেছ বাৰ তাতে আপুনি গুণোৎসৱ 2018 ৰিজাল্ট বুলি লিখি দিয়ক। মই লিখিছোঁ গুণোৎসৱ ৰিজাল্ট 2018 আছাম। এইটো লিখি পেলাই চাৰ্চ কৰক। চাৰ্চ কৰি পেলাই আপুনি অকণমান এনেকৈ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰি পেলাই আপুনি দেখিবলৈ পাইছে এইটো গুণোৎসৱ। গুণোৎসৱৰ মেইন ৱেবছাইট www.gunotsavassam.org এইটো লিংকত আপুনি টেপ কৰি দিয়ক। টেপ কৰাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা এটা পেজ অ'পেন হ'ব। এই পেজৰ আপুনি দেখিছে ওপৰত মেম্বাৰ লগইন বুলি এটা অপশ্যন আছে, দেখা পাইছে। সেই মেম্বাৰ লগইন অপশ্যনত আপুনি মাৰি দিয়ক। মেম্বাৰ লগইন অপশ্যনত মাৰি দিয়াৰ লগে লগে গুণোৎসৱৰ হোম পেজটো অ'পেন হ'ব। হোম পেজত আপোনাৰ তিনিটা বস্তু আপুনি দেখিবলৈ পাব। এটা হৈছে ইউজাৰ আইডিৰ স্পেচ, তাৰপিছত দেখিবলৈ পাব আপুনি পাছৱৰ্ড। পাছৱৰ্ডৰ পিছত তলত দেখিবলৈ পাইছে ব্লেক কালাৰৰ কেইটামান সংখ্যা, এইটো হৈছে কেপচা বুলি কোৱা হয়। কেপচা এই তিনিটা বস্তু আপুনি তিনিটা স্পেচত এণ্টাৰ কৰিব লাগিব। আপুনি ইউজাৰ নেমত আপোনাৰ স্কুলৰ ডাইচ কোড মাৰিব লাগিব। ডাইচ কোড এণ্টাৰ কৰিব লাগিব। মই মোৰ স্কুলৰ ডাইচ কোডটো মাৰি দিছোঁ। আপুনি আপোনাৰ স্কুলৰ ডাইচ কোডটো এণ্টাৰ কৰি দিব। তাৰপিছত পাছৱৰ্ডটো আপোনাৰ চবৰে কাৰণে একেই হয়। পাছৱৰ্ডটো আপোনাক কৈ দিছোঁ, আপুনি শুনি ল'ব আৰু নোট কৰি ল'ব পাৰি। স্মল লেটাৰত লিখিব GUNOT SAV গুণোৎসৱ। গুণোৎসৱ @ এই চিম্বলটো দিব। তাৰপিছত 2018 পাছৱৰ্ডটো হৈছে এইটো। মই আকৌ একবাৰ কৈছোঁ গুণোৎসৱ @ চিম্বলটো দিব। প্ৰথমৰ পৰা কৈছোঁ গুণোৎসৱ @ 2018 এইটো হৈছে আপোনাৰ পাছৱৰ্ড হ'ব। তাৰপিছত পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত আপোনাৰ তলত কেইটামান সংখ্যা দেখিবলৈ পাব। এই সংখ্যাটো আপুনি স্পেচত এণ্টাৰ কৰি দিব। 26966446 মই কৰিলোঁ। তাৰপিছত লগ ইন কৰি দিয়ক। লগ ইন কৰাৰ লগে লগে আপোনাৰ গুণোৎসৱৰ ৰিজাল্টৰ যি পেজ, এই পেজটো খোলা খাব। তাৰপিছত আপুনি এনেকুৱা কিছুমান বস্তু দেখিবলৈ পাব। এইবিলাক আপুনি চাব পাৰে আৰু ডাইৰেক্ট যদি আপুনি আপোনাৰ ষ্টুডেণ্টবিলাকৰ মাৰ্কশ্বিট চাব বিচাৰে বা আপোনাৰ স্কুলৰ গ্ৰেড বা যিকোনো মাৰ্কছবিলাক চাব বিচাৰে, আপোনাৰ এই ওপৰত কিছুমান সৰু সৰু আঁচ দেখিবলৈ পাইছে ৰাইট টপ কৰ্নাৰত। এইটো হৈছে ৰাইট টপ কৰ্নাৰত আছে চাৰিটা সৰু সৰু আঁচ, চাৰিডাল। সেই চাৰিডাল লাইনত মাৰি দিব। চাৰিডাল লাইনত মাৰি দিয়াৰ লগে লগে আপুনি তিনিটা অপশ্যন দেখিবলৈ পাইছে, ডেছবৰ্ড, চাইল্ড চাৰ্টিফিকেট আৰু স্কুল ৱাইজ ক্লাছ ৱাইজ ষ্টুডেণ্ট লিষ্ট ৰিপৰ্ট। যিকোনো এটাত মাৰি দিব। ডেছবৰ্ডত মাৰি দিলে গোটেইখিনি বস্তু দেখিবলৈ পাব। ছেকেণ্ড অপশ্যন চাইল্ড চাৰ্টিফিকেটত যদি আপুনি টিপে, ক্লাছ ৱাইজ আৰু ষ্টুডেণ্ট ৱাইজৰ প্ৰত্যেকজনৰ এটা এটাকৈ মাৰ্কশ্বিট আপুনি ডাউনলোড চাব পাৰিব বা ডাউনলোড কৰি ল'ব পাৰিব। আৰু যিটো লাষ্ট অপশ্যন স্কুল ৱাইজ ক্লাছ ৱাইজ ষ্টুডেণ্ট লিষ্ট ৰিপৰ্ট, এইটো হ'ল স্কুলখনৰে গ্ৰেডটো থাকিব। এতিয়া আপুনি যিকোনো এটাত মাৰি দিলেই হ'ল। মই চাইল্ড চাৰ্টিফিকেটত মাৰি দেখুৱাইছোঁ আপোনাক। চাইল্ড চাৰ্টিফিকেটত মৰাৰ লগে লগে আপোনাৰ এনেকুৱা আহিব। এয়া আপোনাৰ ডিটেইলছবিলাক তাতে অলৰেডি থাকিব। তামোলপুৰ, বাক্সা, বৰকুচলা, ভোগপুৰ ইত্যাদি থাকিব। তাৰপিছত আপুনি লাষ্টত মিডিয়ামটো চিলেক্ট কৰিব লাগিব। লাষ্টত যাই পেলাই বড়ো মিডিয়াম বা এছামিছ মিডিয়াম, তাৰপিছত ক্লাছ ৱাইজ ক্লাছটো আপোনাৰ ক্লাছ 5, ক্লাছ 2, ক্লাছ 3 যিকোনো এটা যিটো ক্লাছৰ যি ষ্টুডেণ্টৰ আপুনি মাৰ্কশ্বিট চাব বিচাৰে বা ডাউনলোড কৰিব বিচাৰে ক্লাছ ৱাইজত মাৰি দিলেই হ'ল। তাৰপিছত শ্ব' ৰিপৰ্ট কৰি দিয়ক। কৰি দিয়াৰ লগে লগে অকণমান শ্ল' হৈছে।
ইয়াতে আহিব যিও নহওক ক্লাছ 5ৰ ৰোল নম্বৰ 5 বা চিৰিয়েল নম্বৰ 5 যিকোনো এজনৰ আহিব ৰিজাল্ট। ইয়াতে আপোনাৰ ৰিজাল্টটো ক্লাছ 5ৰ যিকোনো এজনৰ এনেকুৱাই এটাৰ পিছত এটা আপুনি সকলো ষ্টুডেণ্টৰ মাৰ্কশ্বিট গুণোৎসৱৰ মাৰ্কশ্বিট আপুনি চাব পাৰিব। এনেকুৱা আহিছে, এনেকুৱা আহিব আপোনাৰ প্ৰিণ্ট মাৰি দিলে আপোনাৰ ডাউনলোড হ'ব বা প্ৰিণ্ট কৰিব পাৰিব আপুনি। কুমুদ, ঔগুৰি, বাক্সা, বৰকুচলা ইত্যাদি নাম্বাৰটো আপোনাৰ স্ক'ৰ ইমান আহিছে। তাৰপিছত গ্ৰেডটো ইফালে আহিছে, গ্ৰেড এইটো গ্ৰেড A+ গ্ৰেড পাইছে ষ্টুডেণ্টে। তো ইয়াতে মাৰিলে ষ্টুডেণ্ট ৱাইজ মাৰ্কশ্বিটটো আহিব। তাৰপিছত আপোনাৰ ক্লাছ 5ৰ যিকোনো এজনৰ আহিল আৰু ক্লাছ 5 এনেকাই মাৰি যাই থাকিব আপুনি। গোটেই ষ্টুডেণ্টবিলাকৰ মাৰ্কশ্বিটটো আপুনি চাব পাৰিব। আৰু যদি আপুনি এই স্কুল ৱাইজ ক্লাছ ৱাইজ ষ্টুডেণ্টত যদি আপুনি টিপে আপুনি গোটেই স্কুলখনৰ হ'ল গ্ৰেডটো আপুনি দেখিবলৈ পাব। চ' এইটো হৈছে গুণোৎসৱৰ ৰিজাল্ট চোৱাৰ যি প্ৰচেছ, এই প্ৰচেছটো আপুনি একফালৰ পৰা চাই পেলাই যদি ফ'ল' কৰিব পাৰে আপুনি আপোনাৰ স্কুলৰ গুণোৎসৱৰ ৰিজাল্ট চাব পাৰে।